Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Cracking Cases with Code. So in this article, we will learn about the new criminal laws. So কিছুমান আমাৰ criminal laws বহুত বেছি পুৰণি হৈ গৈছে, more than 150 years. কোনবিলাক criminal law কথা কোৱা হৈছে ইয়াতে? Indian Penal Code, Code of Criminal Procedure, Indian Evidence Act. Okay, আৰু এই picture খনত মই লগাই দিছো এই পুৰণি যিখিনি law replace কৰি মানে নতুন নতুন ল অনা হৈছে, কোনটোক ৰিপ্লেস কৰি কোনটো অনা হৈছে এইটো আপোনালোকে মনত ৰাখিব লাগিব। ওকে, কাৰণ মেচ দা ফলোইং আহিব পাৰে, এইটোৰ লগত কোনটো নতুনকে ভৰাইছে, এইটোৰ লগত কোনটো নতুনকে দিছে। ওকে, সো এনেকুৱা ধৰণে আপোনালোকে সেইকাৰণে এই পিকচাৰখনত লাগি আছে কোনটোৰ লগত কোনটো, আৰু ইয়াতে মই নোটছটো ইনক্লুড কৰিছো। ঠিক আছে, তো এই যিখিনি আমাৰ ট্ৰেডিশনেল লজ আছিল এইখিনি আমাৰ ব্ৰিটিছাৰ্ছ সকলৰ সময়ৰ পৰাই সময়তেই মানে কৰাইছিলে, মানে ইন্ট্ৰোডিউস কৰাইছিলে। গতিকে ইমান পুৰণি ল খিনিয়ে নতুন যিবিলাক আমাৰ মানে ধৰক ক্ৰাইম হয়নে, এতিয়া নতুন সোসাইটি হৈছে আমাৰ, নতুন নতুন ধৰণৰ ক্ৰাইম হয়, গতিকে এইবিলাকে মানে সেই নতুন ধৰণৰ ক্ৰাইমছ বিলাকক হ্যান্ডেল বা টেকেল কৰিব পৰাকে তাৰ কেতিয়াবা মানে এফিচিয়েন্সিটো কম হোৱা দেখা পোৱা গৈছে, আৰু সেইবিলাক ভাবি চিন্তে কি কৰিছে এই মানে নতুন লজ বিলাক মানে ইমপ্লিমেন্ট কৰিছে। Okay, so the primary objective to ki hoy? The primary objective is to foster transparency, accountability, responsiveness and justice. Okay, so ami recently eta apunar ki porisilu, eta article porisilu police reforms or upor. Tateo thik eke dhoroner kothai porisilu ami je amar jehetu crime bilak amar advanced hoi goise হয়নে, সো যেনেকুৱা আমাৰ সাইবাৰ ক্ৰাইম হয়, গতিকে ট্ৰেডিশনেল আমাৰ যিবিলাক আমাৰ মানে ধৰক পুলিচৰ যিবিলাক ৰুলস এণ্ড ৰেগুলেশনস আছে সেইবিলাকেৰে সলভ কৰিব পৰা নাই, গতিকে আমাৰ কিছুমান ৰিফৰ্মস আনিবলগীয়া হৈ গৈছিলে। ঠিক তেনেকুৱা ধৰণে আমি ভাবি ল'ব পাৰো যে এতিয়া বেছিকে ট্ৰান্সপাৰেন্ট কৰাৰ কাৰণে, বেছি একাউন্টেবল কৰাৰ কাৰণে আমাৰ সেই লজ বিলাক আমি ডেভেলপ কৰিব ট্ৰাই কৰিছো। So কি কি ৰিফৰ্মস আনিছে, মানে কেনেকুৱা নতুন নতুন বস্তু ভৰাইছে চাও। So first one is Bharatiya Nagarik Suraksha Sanhita, which replaces the Code of Criminal Procedure. তো চাব এই আৰ্টিকেলটোত বিশেষকে কোনটো দিশৰ ওপৰত গুৰুত্ব দিছে, টেকনলজিৰ ওপৰত, যে টেকনলজি ইউজেস কৰি পেলাই আমাৰ যেটো মানে ন্যায় দিয়া ব্যৱস্থা এইটোক বেছি মানে এডভান্স লেভেলত লৈ যাব চেষ্টা কৰা হৈছে। তো চাওক, issuance of summons and warrants, conduct of trials through electronic means or SMS, যে electronic means এৰে কি কৰিব বিচৰা হৈছে, যে summoning যদি কৰিছে বা SMS এটা দি পেলাই সামন কৰিছে। ওকে, সো এনেকুৱা ধৰণৰ, তাৰ পিছত ৰেকৰ্ড কৰিছে, অডিও ভিডিও মিনছত আপোনাৰ ৰেকৰ্ড কৰিছে যদি কিবা কেস খেলিছে। ওকে, তাৰ পিছতে কপি কিছুমান আপোনাৰ 48 আৱাৰ্ছৰ ভিতৰতে আপোনাৰ মেজিষ্ট্ৰেটক কপিজ বিলাক ডিজিটেল প্লেটফৰ্মত মানে সেন্ড কৰিছে, আৰু তাৰ কাৰণে এটা এপো লঞ্চ কৰিছে যিটো আমি কি বুলি কওঁ, ই-সাক্ষয়া এপ। তো ই-সাক্ষয়া এপটো আপোনালোকৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে। সো ই-সাক্ষয়া এপটো মানে কোনখন বেকগ্ৰাউণ্ডৰ লগত ৰিলেটেড হয় হয়নে, এইটো লৰ লগত ৰিলেটেড হ'ব। ওকে, জাস্টিস হয়নে। So trials and proceedings are conducted electronically, trials o anki electronically conduct koribo pora hoi gol, FIR apuni digitally file koribo pora hoi gol, e-FIR buli koy। Tasore victim and complainants are entitled to case progress updates within 90 days, se 90 dinor bhitorot je case tu kiman khini agole hekhiniও sabo pora hol hokolwe। Okay, so etoe ki korile amar transparency to increase korile,
তাৰপিছত আপোনাৰ ডিজিটাইজেশ্যন অফ কোৰ্ট ৰেকৰ্ডছ কোৰ্টৰ যিবিলাক ৰেকৰ্ডছ আগতে ফাইল কিমান ফাইল জমা হৈ যায় ন তাৰ পৰা এখন নিৰ্দিষ্ট কাগজ বিচাৰি উলিয়াটো টান হৈ পৰে কঠিন কাম গতিকে সেইবিলাক এতিয়া ডিজিটেলি ৰেকৰ্ড কৰিব ব্যৱস্থা কৰিছে সো এই সকলোবিলাক আপোনাৰ টেকনলজিকেল ডেভেলপমেন্ট আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ আন্ডাৰত এইবিলাক কৰিছে টেকনলজিৰ উপৰিও আৰু কিছুমান ষ্টেপছ লোৱা হৈছে যেনেকৈ ইন্ট্ৰোডাকশ্যন অফ জিৰ' এফআইআৰছ ভিক্টিম প্ৰটেকশ্যন মেকানিজমছ বা কম্পেনচেশ্যনৰ ব্যৱস্থা কৰিছে ভিক্টিমছ বিলাকৰ ঠিক আছে আৰু যাতে কি হয় কেছবিলাক যাতে টাইম বাউণ্ড মেনাৰত সলভ হৈ যায় ইনভেষ্টিগেশ্যন হয় ট্ৰায়েলছ বিলাক সময়মতে হয় এনেকুৱা ধৰণৰ বস্তুবিলাকৰ কাৰণে আপোনাৰ মানে নতুন নতুন কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ আনিব ট্ৰাই কৰিছে নেক্সট ওৱান ইজ ইয়ৰ দ্য ভাৰতীয় ন্যায় সংহিতা that replaces the Indian Penal Code of 1860 এইটোত টেকনলজিকেল ডেভেলপমেন্ট কেনেকুৱা কৰিছে ইয়াতে কি কৰিছে আপোনাৰ ডেফিনিশ্যন যিবিলাক আপোনাৰ ডকুমেন্টছ আৰু এভিডেন্স দুটা শব্দ দুটাৰ ডেফিনিশ্যন আছে এই আপোনাৰ বিলখনৰ ভিতৰত তাৰ ডেফিনিশ্যনটো এক্সপান্ড কৰিছে সো দ্যাট তাতে ইলেক্ট্ৰনিক আৰু ডিজিটেলৰ বিষয়ে তাতে ইনক্লুড কৰিব পাৰি Okay, তাৰপিছতে admissibility of electronic records include copies of digital files একে ধৰণৰে হয় কথাবিলাক নিয়াৰ মিনিঙে হয় তথাপিতো কেইটামান আপোনালোকে এনেকে মনত ৰাখি থৈ দিব লাগিব যদি কোৱেশ্চন আহি যায় আপোনালোকে লিখিব লাগিব তাৰপিছত চাওক এটা মেইন কথা দিছে ইয়াতে এড্ৰেছ মডাৰ্ণ ক্ৰাইম such as organized crime mob lynching terrorism হয়নে এইবিলাক নতুন নতুন ধৰণৰ ক্ৰাইম মব লিঞ্চিঙৰ কথানো আমি সৰু থাকোতে ক'ত শুনিছিলো মানে টেৰৰিজমটো বাৰু আছে এইটো আগৰ পৰাই আছে কিন্তু মব লিঞ্চিং এনেকুৱা ধৰণৰ আপোনাৰ কেছবিলাক সলভ কৰাৰ কাৰণেও কিছুমান ষ্টেপছ আনিব ট্ৰাই কৰা হৈছে ইন্ট্ৰোডাকশ্যন অফ কমিউনিটি পুলিচিং জেণ্ডাৰ নিউট্ৰেল প্ৰভিজনছ মানে so that আমাৰ এটা ইনক্লুসিভিটি এটা আহি যায় সোসাইটিখনত সকলোকে সামৰি যেন এটা জেণ্ডাৰ নিউট্ৰেল প্ৰভিজন অনা হয় ঠিক আছে মুঠতে লিগেল সিস্টেমটো মানে ক্লিয়াৰ কৰিব বিচাৰিছে ট্ৰান্সপাৰেন্ট কৰিব বিচাৰিছে আৰু লাষ্ট আপোনাৰ হেৰিখন কি ভাৰতীয় সাক্ষ্য অধিনিয়ম আৰু ইয়াতে এটা আছে মানে যিখন আমাৰ ভাৰতীয় ন্যায় সংহিতা তাৰ আন্ডাৰত কিছুমান ধৰক অফেন্সৰ মানে নতুন নতুন অফেন্স কিছুমান মানে তাতে ইন্ট্ৰোডিউস কৰা আছে 20 নিউ অফেন্সেস তাৰপিছত পেনাল্টিজ কিছুমান অফেন্সেছৰ কাৰণে বঢ়াই দিছে যেনেকুৱা ধৰক আমাৰ আসামত চাইল্ড মেৰেজটোৰ ক্ষেত্ৰত পক্সো এক্টখন অনা হৈছে হয়নে গতিকে বেছি কি কৰি দিলে মানে পানিশমেন্টটো বেছি হেই কৰি দিলে মানে অকমান বেছি কৰি দিলে হয়নে সো মেন্ডেটৰী মিনিমাম পানিশমেন্ট ফৰ 23 অফেন্সেস প্ৰভিজন ফৰ কমিউনিটি সাৰ্ভিস ইন 6 অফেন্সেস সো এনেকুৱা ধৰণৰ কিছুমান নতুন নতুন অফেন্সেস বা ইনক্ৰিজ অফ পেনাল্টিজ এনেকুৱা বস্তুবিলাক চেঞ্জ কৰা হৈছে আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম এটো লাষ্ট আৰু এটো কি ৰিপ্লেস কৰিছে দা ইণ্ডিয়ান এভিডেন্স এক্ট অফ 1872 এওঁলোকে মডাৰ্নাইজ কৰিব ট্ৰাই কৰিছে মডাৰ্নাইজ এভিডেন্স লজ টু মিট কন্টেম্পৰেৰী নিডছ ব্ৰডেন্স দ্য ডেফিনিশ্যন অফ ডকুমেন্টছ টু এক্সপ্লিচিটলি ইনক্লুড ইলেক্ট্ৰনিক এণ্ড ডিজিটেল ৰেকৰ্ডছ হয়নে তো মডাৰ্নাইজ কৰিব ট্ৰাই কৰিছে বা ডকুমেন্ট বিলাকক ইলেক্ট্ৰনিক এণ্ড ডিজিটেল ৰেকৰ্ডছ কৰিব ট্ৰাই কৰিছে তাৰপিছত ইয়াতে এটা মেইন কথা আছে ডিএনএ টেষ্টিং ফৰ স্পেচিফিক কেसेस যেটো নেকি আমাৰ মানে যেটো প্যাটাৰ্নেল হেইটো নিড হয় ন কিতিয়াবা গতিকে ডিএনএ টেষ্টিংটো কিছুমান কেছত হে সবতে নহয় মানে এটো ম্যান্ডেটৰী কৰি দিছে ওকে সো যাতে কি হয় গ্ৰেটাৰ ফোকাস অন ফৰেনসিক মেথড মানে হে ফৰেনসিক মেথডটোৰ ওপৰত যাতে বেছিকে ফোকাস কৰিব পাৰি সাইন্টিফিক্যালি যাতে বস্তুটো একিউৰেট হয় হয়নে সো ডিএনএ টেষ্টিংটো এতিয়া লিগেলাইজ কৰি দিছে তো চাও কেনেকে কি কৰিছে টেকনলজি হয়নে বা সাইন্টিফিক এনেকুৱা ধৰণৰ বস্তুবিলাক এদি আমাৰ যেটো জাস্টিস সিস্টেম ক্ৰিমিনাল জাস্টিস সিস্টেম হেতু বহুতখিনি এফিশিয়েন্ট কৰিব ট্ৰাই কৰিছে ট্ৰান্সপাৰেন্ট কৰিব ট্ৰাই কৰিছে আৰু একাউন্টেবল কৰিব ট্ৰাই কৰিছে আৰু আৰ্টিকলটোৰ যেটো আমাৰ এন্ডিং আছে এন্ডিংটো খুব ধুনিয়া কথা এটাৰে হেই কৰিছে এটো মানে কাৰ লগত কম্পেয়াৰ কৰিছে আমাৰ ভাগৱত গীতা ভাগৱত গীতাৰ যিবিলাক টিচিংছ আছে তাৰে যেটো চ্যাপ্টাৰ 2 ভাৰ্স 47 তাৰে লৰ্ড কৃষ্ণ কি কৈছিলে कर्म येवाधि करस्ते मा फलेसु कदाचना मा कर्म फल हेतुर्वुर्मा ते संगो वकर्मई सो एटु आमी सৰু থাকোতে ফিল্ম চাইছিলো যে
ফিল্ম চোৱাৰ সেই ফিল্মখন আৰম্ভ হোৱাৰ আগে আগে এইটো মানে মানে গাইছিলে আৰু এই মন্ত্ৰটো মনত পৰিছে মোৰ আজি সো এনেকুৱা ধৰণৰ কথা কিছুমান মানে কম্পেৰিজন কৰি পেলাই যদি আপোনালোকে দেখাব পাৰে আনসাৰ এটাৰ কনক্লুজনত মানে এইটো মানে আপোনাৰ আনসাৰটোক এটা বেলেগ লেভেললৈকে লৈ যাব ওকে এইবিলাক দেখিলে অকমান স্যাটিসফাইড হয় যে এটা বেলেগ ওয়েৰে আপুনি কনক্লুডটো কৰিলে আনসাৰটো ওকে সো এইটোৱে যে ট্ৰান্সপাৰেন্ট কৰিছে ৰাইটিয়াছনেছ আনিব ট্ৰাই কৰিছে হয়নে সো এইটো এটা ভাল আজি এটা আৰ্টিকেল আছিলে যিটো নেকি এক্সামত আহিবৰ চান্স আছে আৰু বেলেগ কোৱেশ্চন আনসাৰটো আপোনালোকে এইবিলাক ইউজ কৰিব পাৰিব যদি কিবা এনেকুৱা ল ৰিলেটেড ৰিফৰ্মছ ৰিলেটেড কোৱেশ্চন আহে ওকে আজি এডিটৰিয়েল পেজৰ পৰা মানে একেবাৰে ইম্পৰ্টেন্ট হিচাপে ইটোৱে আহিছে আৰু বাকি দুটাৰ পৰা আপোনাৰ মই আপোনালোকক কাম দিম ওকে আপোনালোকে নিজে কৰিব লাগিব এটা আহিছিলে essentials of world religions ইয়াৰে ভিতৰত চাওক ৰিলিজনৰ ওপৰত হেনেকে কোৱেশ্চন নাহে আহিলে সেকুলাৰিজমৰ ওপৰত আহিব ওকে সেকুলাৰিজমটো চাব পাৰে আজিৰ কাৰণে কিন্তু মই ইয়াৰ পৰা বুদ্ধিজম এণ্ড জৈনিজমটো সিলেক্ট কৰিছো যেটো নেকি আপোনালোকৰ আহি থকা প্ৰিলিমছ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব both for UPSC and APSC Buddhism Jainism most important topics okay আৰু আমাৰ আসামৰ ক্ষেত্ৰত নিউ বৈষ্ণৱাইট মুভমেন্ট যেটো নেকি আমাৰ শংকৰদেৱে লিড কৰিছিলে এই তিনিটা বস্তু আপোনালোকে আজি পঢ়িব ওকে সো বুদ্ধিজম জৈনিজম টুৰ কাৰণে এখন বুক ৰেফাৰ কৰিব পাৰে পুনম দালাল দহিয়া ওকে বা আপোনালোকৰ যি সোৰ্স ফলো কৰি আছে সবতেই পাব বুদ্ধিজম জৈনিজম ওকে আৰু এটা লাষ্ট আৰ্টিকেল আহিছিলে আপোনাৰ ইম্পৰ্টেন্ট আৰ্টিকেল ওয়াটাৰ পাইপলাইন বাৰ্ষ্ট আমাৰ গুৱাহাটীত ৰিসেন্টলি পাইপলাইন এটা বাৰ্ষ্ট হৈছে ওয়াটাৰৰ ওকে সো এইটো ওপৰটো কোৱেশ্চন নাহে বাট ওয়াটাৰ এটা কি হয় নিজে এটা বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় ফৰ ইয়োৰ এক্সাম সো প্ৰিভিয়াছত আহা কোৱেশ্চন এটা মই ইয়াতে দিছো ইনক্লুড কৰিছো ইণ্ডিয়া ইজ ৱেল এন্ডাউড উইথ ফ্ৰেছ ৱাটাৰ ৰিসোৰ্সেস ক্ৰিটিক্যালি এক্সামিন why it still suffers from water scarcity so আমাৰ ইন্ডিয়াখন কি হয় বহুত ফ্ৰেছ ৱাটাৰ ৰিসোৰ্সেস আছে হয়নে কিন্তু এতিয়াও আমাৰ কি হয় ওয়াটাৰ স্কাৰচিটি হয় এটো ক্ৰিটিক্যালি এক্সামিন কৰিব দিছে আৰু ক্ৰিটিক্যালি এক্সামিন মানে কি আপুনি পজিটিভস খিনিও লিখিব লাগিল নেগেটিভস খিনিও লিখিব লাগিলে পজিটিভছত কি লিখিব আপোনালোকে যে আমাৰ ৱেল এন্ডাউড হয় ইন্ডিয়াখন তাৰ কাৰণে আমাৰ কি প্ৰফিটস হৈছে বেনিফিটস কি হৈছে আৰু নেগেটিভছত লিখিব লাগিল আমাৰনো কিয় মানে ওয়াটাৰ স্কাৰচিটি হৈছে কিয় আমি এতিয়াও সাফাৰ কৰিব লগা হৈছে তাতে আপোনালোকে লিখিব লাগিব গ্ৰাউণ্ড ওয়াটাৰ টেবল বিলাক কিয় কমি গৈছে হয়নে বা আৰবানাইজেশ্যন হৈছে ৰেপিডলি এনেকুৱা ধৰণৰ বস্তুবিলাক লিখিব লাগিব সো ট্ৰাই কৰিবচোন এইটো আনসাৰ এটাই আনসাৰ ৰেটিং দিছো আজি এইটো লিখিব আৰু এই টপিক খিনি পঢ়িব কাৰণে ট্ৰাই কৰিব বাকি এইটো আৰ্টিকেল ইন দা ফৰ্ম অফ আনসাৰ লিখি দিছো তথাপিতো আপোনালোকেও নিজে ট্ৰাই কৰিব যেন এইটোক আকৌ আপোনালোকৰ মানে মই যোৱাকালি যে কৈছিলো আপোনালোকৰ বেষ্ট ভাৰ্জনটো ক'ত ওলাব যেতিয়া আপোনালোকে নিজে লিখিব ওকে হেইটো কৰিব ট্ৰাই কৰিব সদায় কৰিব অকমান ট্ৰাই কৰিলেহে কি হ'ব মানে বস্তুটো পাৰফেক্ট হ'ব এদিন যদি আজি কৰিছো আৰু বহুত দিন পিছত কৰিছো হেনেকুৱা নহয় বস্তুবিলাক সদায় অকমান কৰিলে এটা আনসাৰে লিখিলে হেটো মানে এটা মানে সাফিশিয়েন্ট হয় মানে ওকে আজিৰ কাৰণে এইখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও